হৈছিল পেটৰ বিষ। আমার বাচ্চাটো তাৰমানে পেটৰ বিষ হৈছিল অলপ। ৰিপৰ্টত আহিল কি? এটা আল্ট্ৰাসাউণ্ড কৰিব লাগে। ডাক্তৰে আমাকে একো ভাঙি কোৱা নাই যে কি বস্তু হৈছে। আচৰিত ঘটনা বৰপেটাৰ হাউলিত। চবেই কান্দা কাটি যে কি হলাক। এটা ৰিপৰ্টক লৈ ৰোগীৰ পৰিয়ালত আতংকময় পৰিস্থিতি। বৰপেটাৰ গড়েমাৰী গাঁৱৰ এটি কিশোৰ বিগত কেইবাদিন ধৰি পেটৰ বিষত ভুগি থকাত পৰিয়ালৰ লোকে গড়েমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যায়। চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিটি স্কেন আৰু তেজৰ পৰীক্ষা কৰা হয়। হস্পিটেলত কৰা তেজৰ পৰীক্ষাত হেপাটাইটিছৰ লগতে কিশোৰটিৰ শৰীৰত ধৰা পৰে HIV-ৰ উপস্থিতি। ইয়াক লৈ হাহাকাৰ লাগিল পৰিয়ালত। চিন্তাই মানে চবেই কান্দা কাটি যে কি হলাক। ডাক্তৰে আমাকে একো ভাঙি কোৱা নাই যে কি বস্তু হৈছে। এটা খাবৰ ভিতৰত ৰিচিপ্টখন দি কেনে দিছে যে প্ৰাইভেটত ক'তবা নিদিবি সেই বস্তুটো, আগতে মেডিকেলত দিবি। লগে লগে বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হ'ল ৰোগীক। পুনৰ কৰা হ'ল পৰীক্ষা, কৰা হ'ল পিতৃ মাতৃৰো তেজ পৰীক্ষা। কিন্তু এইবাৰ কিশোৰটিৰ শৰীৰত ধৰা নপৰিল হেপাটাইটিছ বা HIV-ৰ কোনো উপস্থিতি। আনকি পিতৃ মাতৃৰ শৰীৰতো নাই HIV-ৰ উপস্থিতি। আমাৰ বাচ্চাটো তাৰমানে পেটৰ বিষ হৈছিল অলপ। তাৰ কাৰণে আমি মেডিকেলত লৈ আহিলোঁ। অহাৰ পিছত আপোনাৰ ছাৰলৈ হাফজল ছাৰক দেখালোঁ। দেখাৰ পিছত ক'লে যে এটা আল্ট্ৰাসাউণ্ড কৰিব লাগে। আল্ট্ৰাসাউণ্ডটো কৰি আনিলোঁ প্ৰাইভেটত। কৰি আনোতে ইয়াতে আৰু বেলেগ এটা ছাৰ আহিছিল, সেইদিনা হাফিজুল ছাৰ অহা নাই। পিছে বেলেগ ছাৰক দিছোঁ ৰিপৰ্টটো। দিয়াৰ পিছত ব্লাড পৰীক্ষা কৰিব দিলে। ব্লাড পৰীক্ষা কৰাটো দিছে। ব্লাড পৰীক্ষাত আপোনাৰ কি জানি এইটো HIV বুলি বেমাৰ বুলি হৈছে। ইয়াৰ পৰা আমাক ৰেফাৰ কৰি লগে লগে বৰপেটা মেডিকেলত দিলে। বৰপেটা মেডিকেলত যোৱাৰ পিছে আপোনাৰ মেডিকেলটো একদম কাফি গেলাক যে এনেকুৱা বস্তু ক'ৰ পৰা আহিল। সব ডাক্তৰে মানে হেৰি হৈ গেলাক। পিছে সব কেইটা ডাক্তৰ আহি গেলাক। 2 ঘণ্টাৰ ভিতৰত আমাকে আটকাই ৰাখি পিছে ব্লাড ল'লে গোটেইকেনে। আমাৰ 3জনৰ ব্লাড লৈ কেনে পৰীক্ষা কৰি পিছে সেই ব্লাডখন নিগেটিভ হৈছে, একো হোৱা নাই। আল্ট্ৰাসাউণ্ড এক্সৰে কৰিব দিছে, তাও একো হোৱা নাই। ইয়াৰ পৰা HIV বুলি হোৱা বুলি লিখি দিছে। চিন্তাই মানে চবেই কান্দা কাটি যে কি হলাক। ডাক্তৰে আমাকে একো ভাঙি কোৱা নাই যে কি বস্তু হৈছে। এটা খাবৰ ভিতৰত ৰিচিপ্টখন দি কেনে দিছে যে প্ৰাইভেটত ক'তবা নিদিবি সেই বস্তুটো, আগতে মেডিকেলত দিবি। কাকো দেখাব নালাগে, ক'ব নালাগে। তই ডাইৰেক্টলি মেডিকেলত যা। ভয় খাইছোঁ, গোটেই ভয় খাইছে আমাৰ। মানে এওঁলোকৰ ভুলৰ কাৰণে হাৰাশাস্তি এই কাৰণে ভুলৰ কাৰণে টেষ্ট কৰাতে আমি 200 টকামান দিছোঁ চাহ খাবৰ কাৰণে। সি হিচাপ কৰি ক'লে যে না 3000 3,500 মান টকা হ'ব, এনেই ফ্ৰী কৰি দিলোঁ, কিবা কিবি এটা দি যাওক। মই আৰু 200 টকা এটা দিলোঁ। নাম কি তাৰ যোনে টেষ্ট কৰিছিল? জাকিৰ। গড়েমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু লেবৰেটৰীত কৰ্মৰত কৰ্মচাৰীৰ এনে মৈমতালিক লৈ ক্ষোভিত হৈ পৰিছে পৰিয়ালটিৰ লগতে স্থানীয় লোক। ইপিনে লেব টেকনিচিয়ানৰ বিৰুদ্ধেও তেজ পৰীক্ষাৰ নামত ধন লোৱাৰ অভিযোগ। পেচেণ্টে অভিযোগ কৰা মতে মই চাব পৰা নাই, 18 তাৰিখত ইমদাদুল হুছেইন নামৰ ল'ৰাটোক এটা পৰীক্ষা কৰা হয় ভাইৰেল মাৰ্কাৰ। এইটোত HIV ৰিয়েক্টিভ দেখুৱায়, হেপাটাইটিছ B ৰিয়েক্টিভ দেখুৱায়। মোৰ কনফাৰ্মেশ্যনৰ কাৰণে মই আকৌ কৰোঁ, ছেম একে দেখুৱায়। তাৰপিছতে সেইখিনি আমি ছাৰক জনাওঁ, ইনচাৰ্জ ছাৰক। তেওঁ ছাৰে ৰেফাৰটো মেডিকেল কলেজলৈ পঠাই দিয়ে। বাছ এইখিনিয়ে ঘটনা। ভুল মানে কাৰ্ডত কৰা হয়, কাৰ্ডবিলাক গভৰ্ণমেণ্টে ছাপ্লাই দিয়ে। কাৰ্ডত যি দেখায় তাকে, আমিতো আৰু বেলেগ বনাব নোৱাৰোঁ না। চাওক, ঘটনা হ'ল আমাৰ যিটো নিয়ম, যিটো ট্ৰেইনিং কৰাইছে, যে যদি আমি ৰিয়েক্টিভ পাওঁ তেনেহ'লে আমি প্ৰপাৰলি মেডিকেল কলেজৰ ICTSলৈ পঠাব লাগে। তাৰপিছতে তাতে আকৌ টেষ্ট কৰে, সেইখিনি তাৰপিছৰ ঘটনাখিনি মই নাজানো আৰু।
আৰু এটা অভিযোগ আছে মানে আপুনি টেষ্টৰ নামত কিবা পইচা লৈ থাকে ৰোগীৰ পৰা এগৰাকী ৰোগীয়ে আপুনি ইতিমধ্যে অভিযোগ কৰিছে মিছা কথা সেইবোৰ আপোনাক 200 টকা দিয়া বুলি ইতিমধ্যে কৈছে তেওঁ পইচা লোৱা নাই মই লোৱা নাই কিন্তু পইচাখিনি কোনে লয় মেডিকেল ময়ো নাজানো পইচা পাতি হস্পিটেলততো নহয় পৰীক্ষা দৰিদ্ৰ লোকে নাই 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 হস্পিটেলত পইচা পাতিৰ কোনো কথাই নাই মোৰ নাম জাকিৰ হুছেইন হাউলিৰ পৰা জাহিৰ আব্বাছৰ ৰিপৰ্ট টাইম 8